আমাৰ মনৰ কাম কোনে পূৰণ কৰিব আমি প্ৰত্যেক দিনে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে জন্মৰ পৰা মৃত্যুলৈকে আমাৰ পৰিয়ালবৰ্গ কোনো নহয় কোনো কৰবালৈ যাত্ৰা কৰি যায় আৰু ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কিবা নহয় কিবা আমি কাম কৰোঁ আমাৰ যাত্ৰাৰ লগত কি থাকে আমাৰ এটা লক্ষ্য বা উদ্দেশ্য থাকে লক্ষ্য আৰু উদ্দেশ্য নোহোৱা কোনো যাত্ৰা কোনো মানুহে নকৰে কিন্তু আপোনাৰ যাত্ৰাৰ লক্ষ্য বা উদ্দেশ্য আপুনি কৰা দৈনন্দিন কৰ্মবিলাকৰ কামনা বা বাসনা ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে যিবোৰ কৰ্ম কৰোঁ সেই কৰ্মবিলাকৰ মাজত আমাৰ কি থাকে এটা কামনা বা বাসনা জড়িত হৈ থাকে কামনা বাসনা নোহোৱা কোনো কাম কোনো মানুহে নকৰে এতিয়া আমাৰ প্ৰশ্ন হ'ল আপোনাৰ যাত্ৰাৰ লক্ষ্য বা উদ্দেশ্য আৰু কৰ্মটোৰ কামনা আৰু বাসনা কোনে পূৰণ কৰিব গুৰুজনাই কৈছে ভগৱন্তই পূৰণ কৰিব ভগৱন্ত পূৰ্ণ কাম আমি অকাম তেওঁ স্বতন্ত্ৰ আমি পৰতন্ত্ৰ আপুনি বহুত দিনৰ আগৰ পৰা কৰবালৈ যাম বুলি ভাবিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰে যদি ভগৱন্তই যাব নিদিয়ে খাম বুলি বাঢ়ি লোৱা ভাত খাইও খাবলৈ নাপাব পাৰে যদি ভগৱন্তই খাব নিদিয়ে হোম বুলি পাৰি লোৱা বিচনাখনতো শুবলৈ নাপাব পাৰে যদি ভগৱন্তই শুব নিদিয়ে ভগৱন্ত স্বতন্ত্ৰ আমি পৰতন্ত্ৰ আৰু আমি কৰা কামবিলাকৰ কামনা বাসনা তেওঁ পূৰণ কৰিব কেনেকৈ কৰিব লাগিব যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ তেবে অপ্ৰয়াসে সিজিবেক প্ৰয়োজন পদ্ধতি শিকাই আছে যে আমি কামবিলাক কৰোঁতে মই কৰিছোঁ বুলি ভাবি নকৰিব মই কৰিছোঁ বুলি ভাবিলে অহংকাৰ হ'ব সমস্ত কৰ্মক মই কৰোঁ বুলি মানে অহংকাৰ বুলি তাকো জানিবা আপুনি অহংকাৰে সৈতে কৰা কাম কেতিয়াও ভগৱানে আপোনাক সফল কৰি নিদিয়ে যাৰ কাৰণে যশোদাই দধি বান্ধ ভঙাৰ কাৰণে কৃষ্ণক ধৰি নি ৰাজভঁৰালৰ জৰিয়ে বান্ধিবলৈ চেষ্টা কৰিছে কিন্তু দুৱাঙুলে নাটে আকৌ জোৰা দিয়ে দুৱাঙুলে নাটে কি দুৱাঙুলে নাটে যশোদাই সেই সময়লৈকে যি সময়লৈকে ভাবি আছিল মই বান্ধিছোঁ মোৰ পুত্ৰক বান্ধিছোঁ এই মই মোৰ ভাৱ অহংকাৰ ভাৱটো লৈ পেলাই যেতিয়ালৈকে বান্ধিব বিচাৰিছিলে তেতিয়ালৈকে কৃষ্ণই বান্ধ খোৱা নাছিলে অহংকাৰে আমি ঈশ্বৰক বান্ধিব নোৱাৰোঁ আপুনি মইনো কোন তেওঁৰ বাহন গৰুৰ পক্ষীয়ে এদিন মনতে ভাবিছিল মোৰ সমান বলৱান প্ৰাণী পৃথিৱীত দ্বিতীয় নাই মনতে ভাবিছিল ভগৱান চবৰে হৃদয়তে আছে সমস্ত ভূতৰে মই আছোঁ হৃদয়ত আপুনি কি ভাবে সব জানে আপোনাক তেওঁক জনাব নালাগে এওঁ অহংকাৰ হৈ গ'ল এই অহংকাৰে এওঁক এদিন সমাজৰ পৰা মানে অতৰাই লৈ যাব অহংকাৰী মানুহক কোনেও ভাল নাপায় আপুনি যি বিষয়তেই অহংকাৰ নকৰক কিংবা অহংকাৰী মানুহক কেতিয়াও মানুহে ভাল নাপায় তেতিয়া ভগৱানে ভাবিলে এইটো কেৱল মাত্ৰ বেছ কৰি লৈছে মানে গৰুৰ পক্ষীক আমাক কৈ আছে যে গৰুৰ পক্ষীয়ে ভাবিছিল মোতকৈ বলৱান আৰু দ্বিতীয় প্ৰাণী নাই মোৰ পিঠিত নুঠিলে ভগৱন্ত এখোজো কেনিও যাব নোৱাৰে এই মনৰ ভাৱটো লোৱাৰ লগে লগে ভগৱানে গম পালে এওঁ অহংকাৰ হ'ল গতিকে এওঁ অহংকাৰটো যদি মই মানে মাৰি নেপেলাওঁ অৰ্থাৎ সংস্কাৰ কৰি নিদিওঁ মৰা মানে সংস্কাৰ দেই আমাৰ গকুলত কৃষ্ণই বাল্যকালৰ পৰাই কেইবাজনো অসুৰ মাৰিছে অঘাসুৰ বকাসুৰ প্ৰলম্বাসুৰ অৰিষ্টাসুৰ পুতনা ব্যোমাসুৰ ধনুকাসুৰ এইবোৰ আচলতে কি কৰিছে আমাৰ জন্মগতভাৱে যিবিলাক আসুৰিক প্ৰবৃত্তি ইনবৰ্ণ মাক বাপেকে জানে ল'ৰাটো জন্মগত বেয়া দুখ কি আছে খঙাল নে অসন্তোষীয়া নে কলহপ্ৰিয় নে পঢ়া শুনাত মনোযোগ নাই নে দুষ্টালি স্বভাৱ আছে মাক বাপেকেহে জানিব গতিকে আপুনি জানিলেই নহ'ব সেইটো মাৰিব লাগিব অৰ্থাৎ সংস্কাৰ কৰি দিব লাগিব মৰা মানে সংস্কাৰ গকুলত কৃষ্ণই বাল্যকালতে এই অসুবিলাক বধ কৰা মানে মৰা মানে সংস্কাৰ কৰিছে অৰ্থাৎ কি সংস্কাৰ কৰিছে আসুৰিক প্ৰবৃত্তিবিলাকক সংস্কাৰ কৰিছে আমি সৰুৰ পৰা ল'ৰা ছোৱালীবিলাকৰ আসুৰিক প্ৰবৃত্তিবিলাকক যদি সংস্কাৰ কৰি নিদিওঁ তেওঁলোকে ভৱিষ্যত ভাল মানুহ হ'ব নোৱাৰে তেওঁ এই অসুৰবিলাক যদি বাল্যকালতে নামাৰে তেতিয়াহ'লে তেওঁ 7-8 বছৰ বয়সত ব্ৰজৰ গোপীসকলৰ লগত তেওঁ মহাৰাস কৰিব নোৱাৰে মহাৰাস কৰোঁতে ব্ৰজৰ গোপীসকলৰ লগত কৃষ্ণই যেতিয়া মহাৰাস কৰিছিল তেওঁ তেতিয়া বয়স আছিল 7-8 বছৰ সেইকাৰণে অনংগ কেলি বুলি কোৱা হয় অৰ্থাৎ অংগ কেলি তেতিয়ালৈকে হোৱা নাছিল এই তথ্যই আমাক কি দিছে যে আমি সৰুৰ পৰা আসুৰিক প্ৰবৃত্তিবিলাক ল'ৰা ছোৱালীৰ মনৰ পৰা আঁতৰ কৰিব লাগিব তাৰ কাৰণে আপোনালোকৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱৰ ওচৰত আপোনালোকৰ সচেতন মাক বাপেকেহে জানিব তেওঁৰ স্কুললৈ পঠিওৱা ল'ৰাটো বা ছোৱালীটো কোন বিষয়ত দুৰ্বলতা আছে অংকত দুৰ্বলতা নে ইংৰাজীত দুৰ্বলতা নে সমাজ অধ্যয়নত দুৰ্বলতা নে বিজ্ঞানত দুৰ্বলতা নে ছবিত দুৰ্বলতা সচেতন মাক বাপেকেহে জানিব আমাৰ ভাগৱতে কৈছে তুমি ল'ৰাটো বা ছোৱালীজনী কোনোবা এটা বিষয়ত দুৰ্বলতা আছিল বুলি সিমানতে সীমাবদ্ধ কৰিলে নহ'ব তাক সবলতালৈ অনাৰ ব্যৱস্থাটো ভাগৱতৰ নীতিৰ মাজেদি কৰিব লাগিব অৰ্থাৎ
আমাৰ ঘৰলৈ অহা সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু বৈষ্ণৱৰ ওচৰত আমি ল'ৰাটো বা ছোৱালীটো নি আশীৰ্বাদ ল'ব লাগিব। প্ৰভুক ল'ৰাটো অংকত বৰ দুৰ্বলতা, ছোৱালীজনী ইংৰাজীত বৰ কৃপা কৰি অকণমান আশীৰ্বাদ দিয়ক। 10জনে যদি মূৰত হাত দি ঈশ্বৰে কৃপা কৰিব ভালকৈ বছ সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। আমাৰ কলি যুগত কাৰো ঘৰলৈ বৈকুণ্ঠপতি কৃষ্ণ আহি ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ভাল হ'ব, পৰীক্ষা ভাল হ'ব, মানে আয়ুষ্মান ভৱ, ঘৰখন মংগল হ'ব বুলি কৃষ্ণ বৈকুণ্ঠৰ প্ৰতি নাহে। কোন আহিব? হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা। আমাৰ ভগৱন্ত মূৰ্তিৰূপে ভকত আহিব। কলি যুগৰ মানুহে কৃষ্ণক পাবলৈ পাব কেনেকৈ পাব? গীতা ভাগৱতত কৈছে, কৃষ্ণক পাইবাৰ জানা ভকতিষে পন্থ, ইহাক কহে গীতা ভাগৱত গ্ৰন্থ। গীতা ভাগৱতে কৈছে যে কলি যুগৰ মানুহে কৃষ্ণক পাবলৈ হ'লে ভকতিৰ মাধ্যমেদি পাব। আৰু সেই ভকতিটো কৰিব লাগিব, ভকতত ভকতি দানে কৰো গুৰু দায়া তনয় অধিক। আমি জন্ম দিয়া ল'ৰা ছোৱালীকেইটাতকৈও আমি ভকত বৈষ্ণৱৰ প্ৰতি শ্ৰদ্ধা ভক্তি মৰম চেনেহটো বেছি হ'ব লাগিব। ভকতে যদি আশীৰ্বাদ দিয়ে ভগৱানে কৃপা কৰিব। এয়া হৈছে এই শেষ দশমৰ মানে দৰ্শন। ভগৱানে কৈছে সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। গতিকে এই আদৰ্শৰে আমি উঠি অহা প্ৰজন্মক আমি আগুৱাই নিব লাগিব। আমাৰ নিয়ম সকলো ভাগৱতত দি থৈছে। পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনত আমি কেনেধৰণে গৈ থাকিলে আমাৰ কোনো বিকাৰে চুব নোৱাৰে, আমি সদায় আগবাঢ়ি গৈ থাকিব পাৰিম, সেই নিয়ম মাত্ৰ আমাক কৈ আছে। এতিয়া সেইকাৰণে কৈছে যে কৃষ্ণত ভকতি বিপ্ৰে ভৈল পূৰ্ণ কাম, সমস্ত সুখৰে মন ভৈল উপশাম। আপোনাৰ যেতিয়া মন মানে ভাৱনাবিলাক, মনৰ কামনাবিলাক পূৰণ হ'ব, তেতিয়াহে আপুনি খোলা হাঁহি মাৰিব পাৰিব। আপোনাৰ মনৰ কামনা পূৰণ নোহোৱা কোনোবা মানুহে খোলা হাঁহি মৰা দেখিছে নেকি? মাৰিলেও সেইটো কৃত্ৰিম হ'ব, মানে সেইটো প্ৰকৃত হাঁহি নহ'ব। গতিকে প্ৰকৃত খোলা হাঁহি মাৰিবলৈ হ'লে আপোনাৰ মনৰ কামনাবিলাক পূৰণ হ'ব লাগিব। আৰু মনৰ কামনাবিলাক পূৰণ হ'বলৈ হ'লে আপুনি কৰ্মবিলাক ঈশ্বৰত অৰ্পণ কৰিব লাগিব। গতিকে যেতিয়া আপোনাৰ মনৰ কামনা পূৰণ হ'ব, তেতিয়া আপুনি খোলা হাঁহি মাৰিব পাৰিব। খোলা হাঁহি মাৰিব পৰা মানুহৰ চেহেৰা ভাল হ'ব, কমনীয়তা বাঢ়িব, পৰমায়ুস বাঢ়িব। আমাৰ বাইবেলত চলোমনে কৈছে, মেৰী হাৰ্ট ডুৱেট গুড লাইক এ মেডিচিন, এ ব্ৰকেন হাৰ্ট ড্ৰাই দ্য বোন। যাৰ হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব, চেহেৰা ধুনীয়া কৰিব, কমনীয়তা বাঢ়িব, পৰমায়ুস বাঢ়িব। আৰু যাৰ হৃদয়ত দুখ বেদনাই ভৰি থাকিব সি আৰু ঘিউ মৌ খাওক, হাড়লৈকে শুকাই যাব। আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে। মন আনন্দ নাথাকিলে আপোনাৰ ঘিউ মৌ খালে আপোনাৰ চেহেৰা ভাল নহয়। সেইকাৰণে মনটো ভালত ৰাখিবলৈ হ'লে আমি ভগৱন্তৰ গুণ নাম গাব লাগিব, ক'ব লাগিব, শুনিব লাগিব। মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত, মুত বিনে চিত্ত আন দেৱত নেদন্ত, পৰম আনন্দ আকি মনত মিলে। আপুনি আনন্দ বিচাৰিব নালাগে, আনন্দ আপোনাৰ ঘৰলৈ আহিব। আপুনি দুখ বিচাৰিব নালাগে, দুখ আপোনাৰ ঘৰলৈ আহিব। আপুনি যদি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱ লগ পালে পৰ চৰ্চা, পৰ নিন্দা, পৰ সমালোচনা কৰে, যিবোৰ সমালোচনাই আনৰ অন্তৰত আঘাত দিয়ে, আপোনাৰ আলোচনাই যদি আনৰ অন্তৰত আঘাত দিয়ে আপোনাৰ কি হ'ব? ভগৱানে কৈছে পাপায় পৰপীড়নম। কাক আঘাত দিছে? চবতে ময়ে আছোঁ, মোকে আঘাত দিব, মোকে দুখ দিব, মোকে অন্যায় কৰিব, আকৌ মই তেওঁক ভালে ৰাখিব নহ'ব। ভাগৱত শুনি আমি সেই বেয়া স্বভাৱ এৰিব লাগিব। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে বেড ইজ বেড and good is good, do bad never never and do good ever ever. বেয়াটো সদায় বেয়া, তাক ত্যাগ কৰিব, ভালটো সদায় ভাল, তাক আঁকোৱালি ল'ব। এয়াই হৈছে ভাগৱতৰ দৰ্শন। গতিকে এই শিক্ষা আমাক দিছে। তাৰপিছত কৈছে ভৈলন্ত সৰ্বজ্ঞ জানিলন্ত কৃষ্ণ সাৰ, ভৈলা অলম্পট তেজী ভক্তি ব্যৱহাৰ। মানে এই শ্ৰুতদেৱ জীৱনৰ বৈশিষ্ট্য কি? তেওঁ পৃথিৱীত কৃষ্ণই সাৰ, বাকীবিলাক অসাৰ। এই জ্ঞানটো হ'লে আৰু আমি বেছি শাস্ত্ৰ পঢ়িব নালাগে। জানৈ যিটো ধৰ্ম কৰ্ম ইটো বন্ধ, তাকো এৰি কৰৈ মূৰ সেৱাটো প্ৰবন্ধ, নপঢ়িলে শাস্ত্ৰ একো নপাৰে খণ্ডিত, তথাপিতো জানিবাহা সেহিহে পণ্ডিত। আপুনি বহুত শাস্ত্ৰ পঢ়ি বহুত অধ্যয়ন কৰি আনৰ সংশয় দূৰ কৰা নহ'ব পাৰে, কিন্তু আপুনি জানিলে ঈশ্বৰে সঁচা, বাকীবিলাক মিছা। বছ তাতকৈ আৰু পণ্ডিত নাই, বুজা নাই? কিন্তু আপুনি বহুত ধৰ্মশাস্ত্ৰ অধ্যয়ন কৰিছে, বহুত শাস্ত্ৰ অধ্যয়ন কৰিছে, কিন্তু আপোনাৰ মনটো বিষয়ত ৰতি আছে। পুত্ৰৰ দ্বাৰা বিষয়ত কৰে মাত্ৰ ৰতি, নলয় সন্তৰ সংগ মুত নাই মতি, যদি চাৰি বেদ 14 শাস্ত্ৰত পাৰ্গত, তথাপিতো সেহি মূৰ্খ জানা মোৰ মত।
আপুনি বহুত শাস্ত্ৰ পঢ়ি যদি আপুনি বিষয়তে আসক্ত হৈ আছে, ভক্তিৰ প্ৰতি আপুনি অনুৰাগী হোৱা নাই, সেইজন কেতিয়াও পণ্ডিত হ'ব নোৱাৰে, সেইজনক মূৰ্খ বুলি কৈছে ভগৱানে। গতিকে আমি শাস্ত্ৰই সকলো পদ্ধতিবিলাকৰ কথা কৈ আছে, আমি ভাগৱতৰ পৰা বুটলি ল'ব লাগিব। ভাগৱত নপঢ়িলে আমি জীৱনশৈলী সুন্দৰভাৱে আগুৱাই নিব নোৱাৰোঁ। ভাগৱতত সকলো নিয়ম বান্ধি থোৱা আছে। আমাৰ 8 প্ৰকাৰ নিয়মৰ কথা মই কৈছোঁ। প্ৰথম নিয়মটো হ'ল কায়ৰ সদাচাৰ, 2 নম্বৰটো বাক্যৰ সদাচাৰ। আমাৰ আজি কথা ক'ব নজনাৰ কাৰণে আপোনালোকৰ এই 13খন গাঁৱৰ বহুত পৰিয়ালৰ কাৰোবাৰ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য, কাৰোবাৰ শাহু বোৱাৰীৰ মাজত মনোমালিন্য, কাৰোবাৰ দেউৰেক নবৌকৰ মাতবোল নাই, কাৰোবাৰ সীমা ঘৰীয়াৰ মাজত মাতবোল নাই, কাৰোবাৰ ককাই ভাইৰ মাজত মাতবোল নাই। গণ্ডগোল ক'ত লাগিলে? কথা ক'ব নাজানে। কথা ক'ব নাজানিলে আপুনি কেতিয়াও পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনত আপুনি মিলা প্ৰীতিয়ে থাকিব নোৱাৰিব। গতিকে আমি কথা কেনেকৈ ক'ব লাগে, আমাৰ ভাগৱতে নিয়ম বান্ধি দিছে। কেনেকুৱা হ'ব লাগিব? সত্য, প্ৰিয়, হিত। আমি সদায় সঁচা কথা ক'বলৈ যত্ন কৰিব লাগিব। সঁচা কথা কোৱা মানুহে কালৈ ভয় নকৰে, সাহসেৰে কথা কয়, মূৰ তুলি কথা কয়। আৰু মিছা কথা কোৱা মানুহে সদায় তললৈ মূৰ কৰি থাকে, ধৰা পৰাৰ ভয় কৰে। আপোনাৰ পৰিয়ালত সঁচা কথা কোৱাজনলৈ বাকীবিলাকে সমীহ কৰে, সমাজত সঁচা কথা কোৱাজনলৈ মিছা কথা কোৱাবিলাকে সদায় সমীহ কৰে। আমি সঁচা কথা ক'ব লাগিব, কিন্তু কওঁতে কেনেকৈ ক'ব লাগিব? প্ৰিয়। মনত ৰাখিব, সঁচা, সত্য, প্ৰিয়। সঁচা কথা হ'ল, কিন্তু মানুহে শুনিবলৈ ভাল পোৱাকৈ ক'ব, অহংকাৰে নহয়। আৰু হিত, আপোনাৰ কথাটোৱে আনক উপকাৰ কৰিব লাগিব, অপকাৰ কৰিব নালাগিব। কাৰণ শব্দ ব্ৰহ্ম, ৱৰ্ড ইজ গড। শব্দ অবিনাশী, যি উদ্দেশ্যে এৰিব সি প্ৰতিক্ৰিয়া কৰিবই। ধেমালিটো ল'ৰা ছোৱালীক সাও সপনি নিদিব। ধেমালিটো ল'ৰা ছোৱালীটো বদমাছ, দুষ্ট, পঢ়িব নকৰে ইত্যাদি বেয়া শব্দ প্ৰয়োগ নকৰিব। শব্দ ব্ৰহ্ম, এয়া হৈছে আমাৰ দাৰ্শনিক পণ্ডিত, শিক্ষাবিদ পণ্ডিত, মনস্তাত্ত্বিক পণ্ডিত, গুৰুজনাৰ দৰ্শন। আমি ধেমালিতেও হ'লেও ল'ৰা ছোৱালীক বেয়া শব্দ প্ৰয়োগ কৰিব নালাগে। আজি বহুত মানুহে ধেমালিতে সাও সপনি দিয়ে, ধেমালিতে ই বৰ বদমাছ, ই বৰ দুষ্ট, ই বৰ ইত্যাদি ইত্যাদি বেয়া শব্দ প্ৰয়োগ কৰে। সেইবোৰ নকৰিব আপোনালোকে। শব্দ ব্ৰহ্ম, শব্দই প্ৰতিক্ৰিয়া কৰিবই। মনত ৰাখিব কথাটো। যাৰ কাৰণে চাণ্ডালিনীয়ে এদিন গংগাৰ পাৰে পাৰে আহি আছিল। বাট আহি থাকোঁতে গংগাৰ পাৰতে সুশীল ব্ৰাহ্মণে পূজা কৰি আছিল। চাণ্ডালিনী আহি পেলাই দেখি পেলাই সুধিলে, বোপা সুশীল, তুমি কাৰ পূজা কৰিছা? আই চাণ্ডালিনী, মই বিষ্ণুতকৈ শ্ৰেষ্ঠ দেৱতা পূজা কৰিছোঁ। বিষ্ণুতকৈ শ্ৰেষ্ঠ দেৱতা? বিষ্ণুত কৈছে। সেইজন কোন? ইন্দ্ৰ। উদ্ধবাহু হৈ ক'লে। লগে লগে চাণ্ডালিনীয়ে শব্দটো শুনাৰ লগে লগে কাণত ঠিলা দি, 2খন কাণত ঠিলা দি দৌৰ মাৰি 108 বাৰ গংগাত বুৰ মাৰি বাহিৰটো শুদ্ধ কৰিলে। অৰ্থাৎ আমি এতিয়া ইমান সময় যি কৃষ্ণ কথা শুনি আছোঁ, আমাৰ গাৰ নোমে নোমে সোমাই গৈ আছে, ৰন্ধে ৰন্ধে সোমাই যাব। গতিকে 108 বাৰ বুৰ মাৰি বাহিৰটো শুদ্ধ কৰিলে, কিন্তু শব্দটো কাণেদি সোমাই গ'ল। তাৰ প্ৰতিক্ৰিয়াৰ পৰা বাচিবৰ কাৰণে পাৰতে বহি কৃষ্ণ নাম জপ কৰি আছে। ইফালৰ পৰা নাৰদ আহি গ'ল। নাৰদে আহি ক'লে, আই চাণ্ডালিনী, তুমি তিতা বস্তুৱে কি কৈছা? বোপা কি ক'বা, মোৰ আজি দুৰ্ঘটনা। কি হ'ল? মই গংগাৰ পাৰে পাৰে আহি আছিলোঁ, সুশীল ব্ৰাহ্মণে পূজা কৰি আছিল। কাৰ পূজা বুলি সুধিলোঁ, বিষ্ণুতকৈ শ্ৰেষ্ঠ দেৱতা পূজা বুলি ক'লে। সেইজন কোন বুলি কোৱাত ইন্দ্ৰ বুলি ক'লে। কোৱাৰ লগে লগে মই কাণত ঠিলা দি 108 বাৰ গংগাত বুৰ মাৰি বাহিৰটো শুদ্ধ কৰিলোঁ, কিন্তু শব্দটো কাণেদি সোমাই গ'ল। তাৰ প্ৰতিক্ৰিয়াৰ পৰা নিজক বচাবৰ কাৰণে মই কৃষ্ণ নাম জপ কৰি আছোঁ। নাৰদে ক'লে, কি কোৱা চাণ্ডালিনী? যাক চুলে গা ধুব লাগে, যাৰ ছাঁটো গচকিলে অপবিত্ৰ হয়, যাৰ লগত সংলাপ কৰিলে অপবিত্ৰ হয়, তোমাক অপবিত্ৰ কৰিছে। এই কথাতে মই আশ্চৰ্য প্ৰকাশ কৰিছোঁ। এতিয়া চাণ্ডালিনে বোলে, নাৰদ তুমি ঠিকেই কৈছা, কিন্তু মোৰ প্ৰাৰব্ধ কালত ভগৱানৰ ওচৰত মোৰ এটা নিবেদন আছিল, আৰু সেইটোত ভগৱানে অনুমোদন জনাই থৈছিল। মোৰ নিবেদনটো কি আছিল? প্ৰভু, কৰ্মফলে জীৱা জন্ম হৌক সংসাৰত, তভু নচাৰোক চিত্ত তোৱা চৰণত। মোক কৰ্মফলে তুমি য'তেই জন্ম নিদিয়া তাত মোৰ ক'ব লগা নাই, কিন্তু তাতেই থাকি যাতে মই তোমাৰ চিন্তা কৰিব পাৰোঁ, এই কৃপা মোক কৰিব লাগিব। যে তুমি কোৱাৰ দৰে মই ফলত চাণ্ডালিনীৰ গৰ্ভত জন্মগ্ৰহণ কৰিলোঁ সঁচা, কিন্তু কৃষ্ণে কি পৰম দেও সংসাৰতে সাৰ, পাতকীও তৰে মাত্ৰ নাম লৈয়ে যাৰ, সেই কৃষ্ণ এৰি যিটো আন দেৱ পূজে, পশুটো অধমসিটো একোৱেই নুবুজে, হেন পাখণ্ডত মই কৰিলোঁ আলাপ, এতেকে সিজিল মোৰ অমোচন পাপ। মনত ৰাখিব, বেয়া মানুহৰ লগত কথা পাতিলে আপুনি তাৰ শ্বেয়াৰ হোল্ডাৰ হৈ যাব। আপোনালোকৰ ঘৰলৈ 4 প্ৰকাৰ মানুহ আহে, বন্ধু বান্ধৱ হওক, আলহী অতিথি হওক, ওচৰ চুবুৰীয়া হওক। মাধৱদেৱে তাৰ চিনাকি কৰি দিছে, অধম, মধ্যম, উত্তম, উত্তম উত্তম। অধমে কেৱল দুখ, মধ্যমে দুখ গুণ কৰে বিচাৰ, উত্তমে কেৱল গুণ, উত্তমে অল্প গুণ কৰে বিচাৰ। এই গুণ বিশিষ্ট।
আপোনালোকে চিনি নাপালে আপুনি তাৰ অংশীদাৰ হৈ যাব লাগিব। আপোনাৰ ঘৰলৈ আহি প্ৰথম যদি বহিয়ে যদি পৰচৰ্চা, পৰনিন্দা, পৰসমালোচনা লাগি গ'ল আৰু জানিব আচলজন আহিলে আৰু সেইজনৰ লগত আপুনি বহি বেছি সময় কথা নাপাতিব। যিমান পাৰে তামোল চালি এখন খুৱাই তেওঁক বিদায় দিব। তাকে নকৰি যদি বেয়া পায় বুলি হয় সলাগি থাকে, তাকো সম্ভাষণ যিজনে কৰে আজন্মৰ পুণ্য তেখনে হয়। মনত ৰাখিব কথাটো। বেয়া মানুহৰ লগত কথা পাতিলে আপোনাৰ পাপ হৈ যাব। হেন পাখণ্ডত মই কৰিলোঁ আলাপ, এতেকে সিজিল মোৰ অমোচন পাপ। আপুনি অন্য দেৱতা পূজাটো দূৰৰ কথা, সেহি এক শৰণ ভজন অনুপাম কৰ্ণে নুশুনয় আন দেৱতাৰ নাম। আন দেৱতাৰ নাম কাণে শুনিলেও দুখ হয়। গতিকে তেওঁ কাণেৰে শুনাৰ কাৰণে দুখ হ'ল বুলি তেওঁ সেই ব্যৱস্থা কৰিছে। তেওঁ নাৰদে ভাবিলে, আৰে মইতো 12 বৈষ্ণৱৰ ভিতৰত এই মুহূৰ্তলৈকে মই নিজকে শ্ৰেষ্ঠ বৈষ্ণৱ বুলি ভাবিছিলোঁ আৰু এওঁকতো নিজ জাতি বুলি গণ্য কৰিছিলোঁ, কিন্তু এওঁৰ বক্তব্য দেখোন আজি মোক দিব্য জ্ঞান প্ৰদান কৰিলে। অতি পাতকী কৰি হৰিষ ধিয়াৱৈ কৃষ্ণক এক নিমিষ ভৈল পুণ্যশালী সিও বিচিত্ৰ পবিত্ৰ কাৰিকো কৰে পবিত্ৰ। নাৰদ 12 বৈষ্ণৱ ভিতৰত শ্ৰেষ্ঠ বৈষ্ণৱ আছিল। তেওঁক হীন জাতি বুলি ভাবিছিল, কিন্তু তেওঁৰ বক্তব্যই তেওঁক আমূল পৰিৱৰ্তন আছিল আৰু নিজে প্ৰকাশ কৰিলে, চাৰিও বেদৰ তত্ত্ব তই আছ জানি, তই সি উত্তম জাতি, তই মহাজ্ঞানী, তীৰ্থকো পবিত্ৰ কৰে ইটোকো নচুইত, তোক দৰ্শনে হুৱে জগত প্ৰবৃত। মনত ৰাখিব কথাটো। আপুনি ভকত সেৱা কৰিলেও আপোনাৰ পাপ মোচন হ'ব। আপোনালোক যিসকলে আজি ভাগৱত শুনিবলৈ ঘৰৰ পৰা ওলাই আহিছে, বাটত যদি কোনোবা বন্ধু বান্ধৱে আপোনাক লগ পাই দুআষাৰ কথা পাতিছে, তেতিয়াহ'লে সেই কথা পতাজনৰ কি হ'ব বুলি কৈছে? বেদে কৈছে, বৈষ্ণৱালয় সমীপ স্থান বিষ্ণু সেৱাৰ্থে গতান চাণ্ডালান পতিতান পিস্পৃষ্টুৱা ন স্নান মাছৰে। নামঘৰৰ কাষত বাস কৰা লোক, হৰি কথা শুনিবলৈ অহা লোকক দৈৱবশে যদি দৰ্শন পৰ্শন হয়, ইমানেই পুণ্য হয় তেওঁ গা নুধুলেও হয়। মনত ৰাখিব কথাটো। এই কথাটো বিজ্ঞানসন্মত। একাদশ স্কন্ধ ভাগৱতত উদ্ধৱক উদ্দেশ্যি বিদুৰে কৈছিল। আপোনালোকে জানে মহাভাৰতৰ যুদ্ধৰ প্ৰাক মুহূৰ্ততে ধৃতৰাষ্ট্ৰই বৈমাতৃ ভাতৃ বিদুৰক আনি পৰামৰ্শ লৈছিল, কোৱা ভাই বিদুৰ, আমি পঞ্চপাণ্ডৱৰ অংশ দিব লাগে নে নালাগে? তেতিয়া মহাভক্ত বিদুৰে ক'লে, দাদা পঞ্চপাণ্ডৱ আমাৰে ভতিজা, তেওঁলোকৰ সম্পত্তি আত্মসাৎ কৰাটো উচিত নহয়, তেওঁলোকৰ প্ৰাপ্যটো দিব লাগে। কিন্তু পুত্ৰ মোহত মহান্ধ ধৃতৰাষ্ট্ৰই ভাতৃ বিদুৰৰ সেই উপদেশ মানি নল'লে আৰু দুৰ্যোধনে অকথ্য গালি পাৰিলে, যাৰ কাৰণে তেওঁ ৰাজ সন্মান ত্যাগ কৰি মহাভাৰতৰ যুদ্ধৰ পূৰ্বতে মানে তীৰ্থলৈ গুচি গ'ল। প্ৰায় 14 বছৰ কাল তীৰ্থ পৰ্যটন কৰি যেতিয়া যমুনাৰ পাৰে পাৰে ঘূৰি আহিছে, ইফালে কৃষ্ণক বৈকুণ্ঠলৈ পঠাই উদ্ধৱে খৰমদুৰ মূৰত লৈ কান্দি কান্দি উচুপি উচুপি আহি আছে। দুইজনৰ মাজতে যমুনা নদীৰ পাৰতে দেখা দেখি হ'ল আৰু তেতিয়া উদ্ধৱৰ অৱস্থা বুজি পাই বিদুৰে ক'লে, উদ্ধৱ তুমি মহাভাগ্যৱান, তুমি প্ৰয়াণৰ কালতো কৃষ্ণক দৰ্শন কৰিলা, পৰ্শন কৰিলা, সংলাপ কৰিলা। মই দুৰ্ভগীয়া, মই লগ নাপালোঁ, কিন্তু ভগৱানে মোক এটা সুবিধা দিলে, তুমি যিহেতু কৃষ্ণক দৰ্শন পৰ্শন কৰি আহিছা, তোমাক চুলেও মই সমান পুণ্য পাম। কৃষ্ণ পদ পৰশীয়া আশী আছা বাপ, তোক চুই হওঁ মই পৰম নিষ্পাপ। ঐ বন্ধু উদ্ধৱ সাৱতি ধৰ মোক, শুনি দশ গুণে উধাই উদ্ধৱৰ সুখ। উদ্ধৱে তেতিয়া সেই কথা জানি তেওঁ বেছি দুখ লাগিছে যে কৃষ্ণ কথা পতা শুনা মানুহজনক আনে চুলে চালেও মানে পুণ্য হয়। এইটো অকল হিন্দু দৰ্শন নহয়, মুছলিমবিলাকে যেতিয়া হজ কৰিবলৈ যায়, দুখীয়া মানুহবিলাক আৰবলৈ যাব নোৱাৰে, ধনী ধনী মানুহবিলাক যায়। যেতিয়া হজ কৰি ঘূৰি আহে, বহুত হাজাৰ হাজাৰ দুখীয়া মানুহে প্ৰথম দৰ্শনৰ কাৰণে আগবাঢ়ি যায়, কাৰণ তেওঁলোকে হজ কৰি আহোঁতে যিটো পুণ্য, প্ৰথম দৰ্শন কৰাজনে সমান পুণ্য। আজি আপোনালোকে ভাগৱত শুনিবলৈ আহোঁতে যিমান পুণ্য, আপোনালোকে ঘৰত থকা সকলক যদি আজি ভাগৱতৰ 2-4টা কথা গৈ পেলাই যদি ভাগৱতৰ কথা যদি ঘৰত থকা সকলক কয়গৈ, আমাৰ ভাগৱতে কৈছে, যিবা পঢ়ে যিবা শুনে, শুনাৱৈ আনক পাপচাৰী সিও যায় বিষ্ণুৰ স্থানত। আপোনালোকে 2-এটা কথা নোকোৱাকৈ নাথাকিব, তেতিয়া আপোনালোকৰ ঘৰত থকাবিলাকেও পুণ্য লৈ পেলাই বৈকুণ্ঠত গুচি যাব। এয়া হৈছে নামৰ মহিমা। এই তথ্যবিলাক আমাক দি আছে। আজি এইবিলাক বিজ্ঞানসন্মত তথ্য। এটা মানে যেনেকৈ এজন সংক্ৰামক ৰোগী খৰখজুতি হোৱা মানুহক কোনোবাই যদি সাৱটি ধৰে, তেওঁ যদি কোনোবাই পিন্ধা কাপোৰ পিন্ধে, তেওঁ শোৱা বিচনাত শুৱে, আনজনৰ গালৈ খৰখজুতি বা সংক্ৰামক ৰোগটো সংক্ৰমিত হয়। এইটো বিজ্ঞানসন্মত। কাৰণ মানে খৰখজুতি বা সংক্ৰামক ৰোগী হোৱা ৰোগীজনৰ অনুৰেণু তেওঁ পিন্ধা কাপোৰ, তেওঁ শোৱা বিচনা, তেওঁ বহা ঠাইত সংক্ৰমিত হৈ থাকে। আৰু সেই ঠাইলৈ যদি ভাল মানুহ গৈ বহে, শুৱে বা তেওঁ পিন্ধা কাপোৰ পিন্ধে, তেওঁ গালৈ সংক্ৰামক ৰোগটো সংক্ৰমিত। এইটো যদি বিজ্ঞানসন্মত সত্য হয়, সন্ত মহন্ত ভক্ত বৈষ্ণৱে পৰিধান কৰা কাপোৰ আৰু তেওঁ বহা ঠাই, তেওঁ শোৱা বিচনাত সদ্গুণ অনুৰেণু সংক্ৰমিত হ'বনে নহয়?
হ'ব সেইকাৰণে কৈছে তুমি কৃষ্ণক চুই আহিছা গতিকে তোমাক চুলেও মই সমান পুণ্য হ'ম আৰু উদ্ধৱে কৈছে মই কৃষ্ণৰ চাৰ বস্ত্ৰ পিন্ধোঁ চাৰ বস্ত্ৰ মানে পিন্ধি এৰা বস্ত্ৰ কৃষ্ণ সৰ্বগুণাকৰ তেওঁ পিন্ধা বস্ত্ৰটো সৎগুণৰ অনুৰেণু লাগি থাকে সেই বস্ত্ৰ যদি কোনোবাই পৰিধান কৰে তালৈও তেওঁ সৎগুণটো সংক্ৰমিত হয় এই তথ্য আমাক দি আছে ভাগৱতে এই বিজ্ঞানসন্মত তথ্যবিলাক আমাক দি আছে এইবোৰ যাতে আমি মানে উঠি অহা প্ৰজন্মক যাতে আমি বিলাই দিব পাৰোঁ তাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব আপোনালোকে এই ভাগৱত অকল নামঘৰতেই নহয় প্ৰত্যেকখন ঘৰতে ভাগৱত চৰ্চা কৰিব পাৰে ইয়াত কোনো বাধা নাই হৰি নামক কীৰ্তনতো নাহিকে নিয়ম একো এতেকেহে ধৰ্ম মাজে সাৰ ভাগৱত ডেকা ল'ৰা গাভৰু ছোৱালী বোৱাৰী মহিলা পুৰুষ দাড়ি থকা দাড়ি নথকা শৰণীয়া অশৰণীয়া চবেই পঢ়িব পাৰে ভাগৱত পঢ়াত বাধা নাই আজি মাষ্টাৰ ডিগ্ৰী অসমীয়াত লোৱা ছাত্ৰ ছাত্ৰীয়ে ইউনিভাৰ্চিটিত টেবুলতে দশম কীৰ্তন ঘোষা ৰত্নাৱলী গীতা ভাগৱত লৈ অধ্যয়ন কৰি মাষ্টাৰ ডিগ্ৰী লৈ আহিছে অধ্যয়নত বাধা নাই নিয়ম কেৱল আনুষ্ঠানিকতাত থাকিব গতিকে আপোনালোকে সকলো যুৱক যুৱতীসকলক এই পঢ়িবলৈ আপোনালোকে সুবিধা দিব ইয়াত বাধা নিদিব বাধা দিলে আপুনি ঈশ্বৰৰ ওচৰত অপৰাধী হৈ যাব কাৰণ ভগৱন্তই তেওঁৰ কথা শুনা কোৱা গোৱাত কাৰো বাধা নিয়ম বান্ধি দিয়া নাই গতিকে এই নীতি নিয়মৰ মাজেদি যদি আমি সমাজখনক আগুৱাই নিওঁ আপোনালোকে আজিকালি আমাৰ মানে পশ্চিমীয়া নীতি আদৰ্শৰে জন্মত মানে দিন পতাতকৈ আমাৰ গুৰুজনাৰ নীতিৰে পাতিব আমাৰ পশ্চিমীয়া নীতিত বেলুন ফুলাই আপোনাৰ কেক বনাই নামটো তাৰ ওপৰত লিখি কটাৰীয়ে কাটি আকৌ তেওঁকে খাবলৈ দিয়া এই অপসংস্কৃতিবিলাক আমি লাহে লাহে এৰিব লাগিব দেই তাৰ পৰিৱৰ্তে যদি এই ভাগৱত শাস্ত্ৰ তেওঁ জীৱন্ত দিনটোত লৈ পেলাই যদি আপুনি জীৱন্ত অৱস্থাত যদি প্ৰথম স্কন্ধ ভাগৱতৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত শ্ৰৱণ কৰাৰ সৌভাগ্য দিব পাৰে পৰীক্ষিতৰ দৰে গতি পাব আপোনালোকৰ প্ৰত্যেকখন ঘৰতে প্ৰত্যেকখন নামঘৰতে যদি এই ভাগৱত চৰ্চা হৈ থাকে তেতিয়াহ'লে এইখন গাঁৱলৈ এইখন সমাজলৈ অনাগত দিনত বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা জীৱ এইখন গাঁৱলৈ পুত্ৰৰূপে আহিব নোৱাৰিব শাহু বোৱাৰী আৰু বোৱাৰীৰ মাজত কাজিয়া লগা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰিব ককাই ভাইৰ মাজত মনোমালিন্য হোৱা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰিব পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত সত্য তেনেকৈ ভাগৱতৰ ভক্তি ধৰ্ম য'ত প্ৰচাৰ হৈ থাকিব তালৈ বেয়া জীৱ অনাগত দিনত আহিব নোৱাৰাটো তেনেকৈ সত্য গতিকে এই কথা আমি বিশ্বাসেৰে ল'ব লাগিব দেই ভাগৱতৰ প্ৰতিটো কথাই বিশ্বাসে ল'ব লাগিব বিশ্বাসে পাইবে তাংক তৰ্কে বহু দূৰ আপুনি যুক্তি তৰ্ক কৰিলে বহুত দূৰলৈ আঁতৰি যাব সেইকাৰণে মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিভছ আৰ বেছড অন ফেথ ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেছপ্ৰেড বাই ব্ৰেইন বাট বাই হাৰ্ট ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয় ই অন্তৰৰ উপলব্ধিৰ বস্তু গতিকে উপলব্ধিয়ে সংস্কাৰ কৰে যাৰ উপলব্ধি নাই তাৰ কোনো সংস্কাৰ নাই এই কথা আমাক কৈছে